Guys, welcome to my YouTube channel, Hundarham Vlogs. মই জন আপোনালোক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আপোনালোকে চাইছে Hundarham Vlogs YouTube চেনেল। তো এজন কেণ্ডিডেটে মোক কমেণ্ট কৰিছিল যে 40 বছৰৰ পৰা তেওঁ অসমতে আছে। তেওঁ অৰিজিনেল হয়তো বিহাৰৰ পৰা আহিছে, কিন্তু 40 বছৰৰ পৰা ইয়াতে আছে। তেওঁলোকৰ দেউতাকহঁতেও ইয়াতে আছিল। তো তেওঁ বাৰ্থ চাৰ্টিফিকেট, PRC ৰেচন কাৰ্ড চব কুছ মানে সকলোবিলাক ইয়াতে অসমৰ গভৰ্ণমেণ্টে দিছে। তেওঁ নিজে কৈছে কমেণ্টত, কিন্তু কমেণ্টটো এতিয়া হটাই দিছে। কিয় বা সেইটো আৰু ক'ব নাযাওঁ। যি কি নহওক, তেওঁ কৈছিল যে অসমৰ পৰা যদি ফৰ্ম আপলোড কৰে, মানে ফৰ্মখন এপ্লাই কৰে, তেতিয়াহ'লে কিবা হয়তো দিক্কত আসক্তি বা কিবা সমস্যা হ'ব পাৰে নেকি সুধিছিল। কিন্তু মই এইটো ক'ব নাযাওঁ যে তেওঁৰ কিবা যদি পিছত অসুবিধা হয়, তেওঁৰ জিম্মেদাৰ তেওঁ নিজে হ'ব, কাৰণ মই নহওঁ। কাৰণ মোক তেওঁ কমেণ্টত ৰিপ্লাই দিবলৈ দিছে আৰু মই এটা ভিডিঅ' বনাব ধৰিছোঁ। তো চাওক, যদি অসমৰ গভৰ্ণমেণ্টে তেওঁলোকক ৰেচন কাৰ্ড দিছে, তেওঁলোকক স্থায়ী বাসিন্দা হিচাপে PRC দিছে, আৰু তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট আছে বা বাৰ্থ চাৰ্টিফিকেটো ইয়াৰ অসমৰে হয়, তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ অসমৰ পৰা ফৰ্ম এপ্লাই কৰিব পাৰিব। আৰু লগতে সমস্যাটো হয়তো পুলিচ ভেৰিফিকেশ্যনত কিবা অলপ সমস্যা আহিব পাৰে। যদি তেওঁ সঁচাকৈ ভাৰতীয় নাগৰিক হয়, অসমৰ পৰা বাসিন্দা কৰি আছে 40 বছৰৰ পৰা, তেওঁলোক অসমৰ গভৰ্ণমেণ্টে কাষ্ট চাৰ্টিফিকেট দিছে বা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট দিছে, ডমিচাইল আছে, বা চাৰ্কুল অফিচত গৈ পেলাই PRC বনাব পাৰি। আৰু যিয়ে নহওক, সেইবিলাক সকলোবিলাক ডকুমেণ্টছ আছে, অসমৰে হয়, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ বোধ হয় অসমৰ পৰা ফৰ্ম এপ্লাই কৰিব পাৰিব। তো তেওঁৰ কমেণ্টটো মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ যদি কিবা অসুবিধা আছে, বা ময়ো ধৰি লওক এতিয়া বৰ্তমান শিকিয়ে আছোঁ বস্তুবিলাক, যিহেতু শিক্ষাৰ অন্ত নাই। যিমান শিকিলেও আৰু শিক্ষাৰ অভাৱ হৈয়ে থাকে, অলপ হ'লেও শিক্ষাৰ কেতিয়াও অন্ত নাই। যিমান শিকিলেও আপোনালোকে যেন সীমাহীনকৈ শিকিলেও আৰু যেন অলপ বোধহয় শিকিব আছিলে, তেনেকুৱা হৈ যায়। যিয়ে নহওক, মই বৰ্তমান শিকি আছোঁ SSLCৰ বিষয়ে। তো মোৰ এতিয়া বৰ্তমান ফিজিকেল গ'ল আপোনালোকে আগৰ ভিডিঅ'ত পাইছে। মেডিকেল আছে, মেডিকেল কেতিয়া হয় সেইটো বোধহয় একো নটিফিকেশ্যন ওলোৱা নাই, বা মই ক'ব নোৱাৰিম ভালকৈ। কিন্তু কিছুমান ইউটিউবাৰে দি আছে অমুক তাৰিখে হ'ব বা অমুক দিনৰ ভিতৰত হ'ব, কিন্তু সেইটো তেওঁলোকৰ সম্পূৰ্ণ ভুল ধাৰণা। তেওঁলোকৰ এটা তথ্য চাই পেলাই তেওঁলোকে ক'ব খোজে, কিন্তু তেওঁলোকৰ সেইটো ভুল ধাৰণা। তেওঁলোকৰ ভিউজ বঢ়োৱাৰ কাৰণে হওক বা ছাবস্ক্ৰাইব বঢ়োৱাৰ কাৰণে হওক, এইবিলাক ভিডিঅ' বনাব ধৰে। আপোনালোকে গম পায়। আৰু মইতো জানেই, মোৰ ভিডিঅ'ত ৰিয়েলটো দিবলৈ চেষ্টা কৰোঁ, যিটো আছোঁ বা যিটো ৰিয়েল আছে সেইটো দিবলৈ চেষ্টা কৰোঁ। আৰু লগতে আপোনালোকক কমেণ্টবোৰ জনাব ক'ৰ পৰা চাই আছে, আৰু কিবা এটা যেন বস্তু যদি আপোনাৰ বুজি পোৱা নাই, সেইটো বস্তু কমেণ্টত জনাব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বেয়া কমেণ্ট নিদিব, আৰু বেয়া কমেণ্ট দিলে দিব, একো নাই। কিবা এটা বুলি হ'লেওতো দিব, যিয়ে নহওক। আৰু এতিয়া মোৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে? মোৰ প্ৰিপেৰেশ্যন বৰ্তমান একদম খাটিয়া চলি আছে, এইটো ক'ব খুজিছোঁ। কাৰণ মই কি কৰিম মেডিকেলত? এতিয়া মেডিকেলত যিবিলাক বেমাৰ আজাৰ আছে, হয়তো এইবিলাক ডক্টৰে দেখাব। প্ৰি মেডিকেল গৈছিলোঁ, আমি হোজাইত গৈছিলোঁ। তাত চেকআপ কৰোঁতে হয়তো অলপ চকুৰ অসুবিধা আছে, বাকী ঠিকে থকা বুলি কৈছে, বা পৰীক্ষা কৰিছে। হিমোগ্ল'বিন হওক বা চব নৰ্মেলে আছে, কিন্তু অলপ চকুটো হয়তো ডিষ্টেঞ্চটো অলপ কমি আছে। সেইটো বঢ়োৱাৰ কাৰণে মই চশমা ব্যৱহাৰ কৰিছিলোঁ, আপোনালোকে আগৰ ভিডিঅ'ত হয়তো পাব পাৰে। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনি কৈয়ে মই ভিডিঅ'টো সমাপ্ত কৰিম। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, আৰু এটা বঢ়িয়াকৈ কমেণ্ট কৰি দিব। থেংক ইউ। বন্দে মাতৰম।